হেল্ল' গাইজ, ভোট মুবাৰক। আজি হৈছে 9 তাৰিখ আৰু আজি হৈছে ইলেকশ্যন। ভোট দিয়াৰ এক্সাইটমেণ্টত সোনকালে উঠিলোঁ বুলি ভাবিছিলে নেকি? কামখিনি কোনে শেষ কৰি যাব, চৰকাৰে নেকি গাইজ? মই আৰু আপুনি নিজে শেষ কৰিব লাগিব। আৰু ময়োনো কি কৈ থাকোঁ, আপোনালোকে কেনেকৈ গম পাব বাৰু মই সোনকালে উঠিলোঁ নে দেৰিকৈ উঠিলোঁ? পিছে আজি সোনকালে উঠিছিলোঁ কাৰণ কাম বনবোৰ শেষ কৰি মেলি যাব লাগিব। সেইটো কাৰণে শুই উঠিয়ে কাম চাম শেষ কৰি মেলি গা পা ধুই এতিয়া খানা বনোৱাত লাগিছোঁ। কাৰণ ভোট দি আহি আৰু মোৰ খানা বনাবলৈ মন নাযাব, সেইটো কাৰণে আগতীয়াকৈ বনাই মেলি থৈ গ'লোঁ। আৰু আজিৰ মেনুত আছিলে চিকেন ফৰ ভোট স্পেচিয়েল। পিছে মোৰ বিধানসভাৰ এইটো ফাৰ্ষ্ট ভোট নহয়, মই 2021 নে 20ত আৰু এবাৰ দিছিলোঁ, মানে ফাৰ্ষ্ট ভোট দিছিলোঁ। মানে এইবাৰ মোৰ ছেকেণ্ড টাইম। আৰু আপোনালোকৰ কাৰ ফাৰ্ষ্ট টাইম আৰু ছেকেণ্ড টাইম কমেণ্ট বক্সত জনাব। আৰু এয়া এতিয়া মোৰ খানা চানা বনাই ৰেডি হৈ গ'ল আৰু ময়ো ৰেডি হৈ গ'লোঁ। এতিয়া মই কৰিছোঁ আউটফিট চেক গাইজ, কাৰণ সাজনা বনতা হে। ভোট দিবলৈ যাওঁতে পিন্ধা আউটফিটটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি শ্বাৰ্টটোৰ লিংক লাগে তেনেহ'লে লিংক বুলি কমেণ্ট কৰিব। আৰু এয়া ভোট দি গুচি আহিলোঁ। মোবাইলটো নাই নিয়া কাৰণ মোবাইল এলাও নাই। আৰু আহাৰ পাছতে হাত ভৰি ধুই মেলি একদম ভোট দিয়াৰ সুখত মাংস ভাত থুচিব লাগি গ'লোঁ। এনেকৈ কৈছোঁ যেনিবা মোৰ চৰকাৰখনে বনিব নেকি? বনিবও পাৰে গাইজ, ভাগ্যৰ কোনো ভৰসা নাই। আৰু এতিয়া খাওঁতে খাওঁতে ভাবি আছোঁ মই এতিয়া বনুৰ ঘৰত যাম। আৰু বনুৰ ঘৰত আহিও পালোঁ, বনুৱে বনাই আছে আজি খানা আৰু ঘৰৰ মালকিনে কৰি আছে পূজা। আৰু এইফালে মোৰ খুৰী আকৌ মুখখন বেকেটাই মেলি আছে, নাজানো কিয়। এইফালে আকৌ মোৰ ব্লগৰ উৎপাতত মুখখন লুকাই মেলি দিছে। দাদাহঁতে কথা পাতি থাকোঁতে ভাবিলোঁ ভিডিঅ' কৰিম, কিন্তু ভয়ত আৰু লাজত নগ'লোঁ। আৰু শেষত আজি বুঢ়ী উৎপাত দেখাই মেলি ভিডিঅ'টো শেষ কৰিছোঁ। ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।